Hi, Sagar classes@UNRRO পৰা সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা এটা মেথছৰ কুৱেশ্যন সলভ কৰিব বিচাৰিছোঁ। এইটো প্ৰশ্ন অৰ্থাৎ আমাৰ যিকোনো পৰীক্ষাৰ কাৰণে অতি লাগতীয়াল। এই প্ৰশ্নটো হ'ল এইটো, অৰ্থাৎ আমাৰ প্ৰশ্নটো দিয়া আছে যে root 3 dot product root 3 dot product root 3 dot product root 3 dot product অর্থাৎ মাঝে মাঝে ইনটু আছে ডট ডট ইনফিনিটি আছে। যদি আমাৰ এই প্ৰশ্নটো root over symbol থাকিব, নাম্বাৰ থাকিব আৰু মাজত ইনটু ইনটু হৈ থাকিব আৰু শেষত যদি আমাৰ ইনফিনিটি আছে নাম্বাৰটো, তেতিয়া হলে আমাৰ এই root over ভিতৰত যিবোৰ নাম্বাৰ আছে তাৰে যিকোনো এটা লিখি দিলা। অৰ্থাৎ একে নাম্বাৰ থাকিব 3 3 3 3 3 থাকিব, 2 2 2 2 2 থাকিব। অৰ্থাৎ যদি আমাৰ 3 3 আছে, ইয়াত আমাৰ কি হবে आंसर 3a হ'ব। ওকে, ঠিক ইয়াৰ সেম প্ৰসেস যে √5 ডট ডট ইনফিনিটি আছে। গতি এটা সংখ্যাই আমাৰ পূৰণ হৈ আছে, ৰুটৰ চিন আছে। গতি ইয়াৰ আমাৰ आंसर কি হ'ব 5 হ'ব। ওকে, নেক্সট ইয়াৰ আমাৰ কি আছে যে √7 ডট ডট ইনফিনিটি। অৰ্থাৎ কি এটাই আমাৰ প্ৰসেস আছে কি 7 ডট পূৰণ আছে, √7। গতি ইয়াৰ আমাৰ কি হ'ব आंसर 7। ওকে, নেক্সট আমাৰ কি আছে √11 ডট ডট ইনফিনিটি। অৰ্থাৎ আমাৰ 11 আছে আৰু ইনফিনিটি শব্দটো আছে, অৰ্থাৎ ইনফিনিটি চিম্বলটো আছে। গতি ইয়াৰ আমাৰ आंसर হ'ব 11। নেক্সট আছে কি √2 অৰ্থাৎ 1 2 3 4 অৰ্থাৎ 4টা √2 আছে আৰু ডট ডট ইনফিনিটি আছে। গতি ইয়াৰ আমাৰ এটা হ'ব কি নাম্বাৰ 2। যদিহে আমাৰ এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে, অৰ্থাৎ যিকোনো চাকৰিয়াল এক্সাম অৰ্থাৎ ম্যাথমেটিক্সৰ ম্যাথষ্টিকৰ এনেকুৱা প্ৰসেছত যদি আমি কৰিব পাৰো, তেতিয়া হলে আমি প্ৰশ্নটো 2 নম্বৰ বা 3 নম্বৰ বা 4 নম্বৰ নিশ্চয় ল'ব পাৰিম। থ্যাংক ইউ।